সন্তান যদি বাঢ়ে সন্তানৰ পঢ়া শুনা চিন্তা কৰিব লাগিব তেতিয়া আৰু লাখপতি চিন্তা কৰি লাভ নাই সেই কাৰণে এই আঁচনিৰ কাৰণে জনজাতি হলে 4টা সাধাৰণ শ্ৰেণীৰ মহিলা হলে 3টা এগৰাকী মহিলাক পালো যে লাখপতি বাইদেউ মোক হ'ব লাগে মই বাইদেউ খুদিলো বাইদেউ লৰা ছোৱালী কেইটা বোলে 6টা এতিয়ালৈকে মই বোলে বাইদেউ 6টাটো হল 7 নম্বৰো হ'ব নেকি বোলে আল্লাহ দিলে কি কৰিম এতিয়া তেতিয়া মই কলো যে আপুনি আল্লাহক লগ পালে নেকি বোলে মই লগ পোৱা নাই বোলে কেনেকৈ আল্লাহ আহিলে বোলে না আল্লাহে পঠাই দিলে মই বোলে আল্লাহক চিন্তা কৰিব নালাগে গৈ হাজবেণ্ডৰ লগত কথা পাতক মুখ্যমন্ত্ৰীয়ে কৈ গৈছে এজনী আকৌ মহিলাই কলে মোক যে আমাৰ ঘৰতটো 3জনী মই বোলো 3গৰাকী মানে কি বুজালে বোলে নহয় মোৰ আগতো এগৰাকী ঘৈণীয়েক আছে মোৰ হাজবেণ্ডৰ আপুনি কেই নম্বৰ বোলে মই 2 মই 3টো কৰ পৰা আহিলে বোলে নহয় কেইদিনমান আগতে হাজবেণ্ডে আৰু এগৰাকী বিয়া কৰালে এতিয়াতো আমাৰ ঘৰত বাচ্চা বেছি হ'ব মই বোলো কেইটা হ'ব বোলে আপুনি 3টাকৈ ধৰি দিলে 3টো নহ'ব আমি পাম নে নাপাম তেতিয়া মই ভাবিলো যে ইয়াৰো ঔষধ এটা উলিয়াব লাগিব 25 নৱেম্বৰত এছেম্বলিত এখন আইন আনিম কোনোবা হাজবেণ্ডে ঘৰত এগৰাকী লক্ষ্মী ঘৈণীয়েক থাকোতে আৰু এগৰাকীক যদি বিয়া কৰায় 7 বছৰ জেলত যাব লাগিব 40 লাখ মহিলাক 10,000 টকাকৈ প্ৰদান ৰাজ্য চৰকাৰৰ উদ্যমিতা আঁচনিৰ জৰিয়তে 40 লাখ মহিলাক লাখপতি বাইদেউ কৰাৰ লক্ষ্য চৰকাৰৰ কিন্তু তাৰ বাবে প্ৰথম কিস্তিত লাভ কৰা ধন বেংকক ঘূৰাই দিব লাগিব ধনৰ অপব্যৱহাৰ নকৰি উপাৰ্জনমুখী কামত বিনিয়োগ কৰিব লাগিব এতিয়া আমি 25,000 কৈ টকা দিম আমাক 10,000 কোটি টকা লাগিব আৰু যেতিয়া আমি 50,000 কৈ টকা দিম আমাক 20,000 কোটি টকা লাগিব উৎপাদনমুখী কামত এই 10,000 টকাটো খৰচ কৰিব লাগিব বোলে 10,000 টকাটো পালো দুযোৰ নতুন কাপোৰ কিনিলো পৰীক্ষাত ফেল আজি নিৰামিষ ভাত কিন্তু 25,000 টকা পোৱাৰ দিনাখন মাছ ভাত হ'ব 25,000 টকাটো ভাল কৰি খৰচ হলে তাৰ পিছৰ বাৰ 50,000 লগত মাংস ভাত নদুৱাৰ সমষ্টিৰ জামুকুৰি হাতত মন্ত্ৰী পীযুষ হাজৰিকা সাংসদ ৰঞ্জিত দত্ত বিধায়ক পদ্ম হাজৰিকাকে ধৰি কেইবাগৰাকী নেতাৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ সভা পকামুৰা পথাৰত অনুষ্ঠিত সভাত সমষ্টিটোৰ 31,045 গৰাকী মহিলাক বিতৰণ উদ্যমিতা আঁচনিৰ চেক এই সভাত আক্ৰমণাত্মক ভাষণ মুখ্যমন্ত্ৰীৰ গুৱাহাটীত কিছুমান মানুহ বহি থাকে কয় আমাক অৰুণোদয় নালাগে অৰুণোদয় নাপালে ঘৰখনৰ কিমান কষ্ট হ'ব তাক গুৱাহাটীৰ পৰা বুজি পাব নোৱাৰি নদুৱাৰ সমষ্টিৰ কাৰণে আজি আমি নতুনকৈ আৰু 3,000 অৰুণোদয় মই দি থৈ গৈছো ঘোষ নিদিয়াকৈ চাকৰি প্ৰদান মহিলাক সবল কৰাৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ নদুৱাৰ সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰা বুলি উল্লেখ মুখ্যমন্ত্ৰী অৰুণোদয় আঁচনি আৰু 1 লাখ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি বিফল হ'ব বুলি বিৰোধীয়ে সমালোচনা কৰিছিল যদিও সকলো সফল কৰিছো বুলি মন্তব্য মুখ্যমন্ত্ৰী আগন্তুক নিৰ্বাচনত পদ্ম হাজৰিকাক বিপুল ভোটত জয়ী কৰিবলৈ আহ্বান ৰাজ্যক ভাষণত পদ্ম হাজৰিকাই ক'লে লাখটকীয়া বাইদেউ এই আঁচনিৰ জৰিয়তে আমাৰ মহিলা সবলীকৰণ কৰাৰ যিটো লক্ষ্য অসম চৰকাৰে স্বনিৰ্ভৰশীল নাৰী আত্মনিৰ্ভৰশীল অসম যে সকলোৱে এই কথাটো উপলব্ধি কৰে জামুগুৰি হাটৰ পৰা তপন ডেকা আৰু তেজপুৰৰ পৰা অৰ্ণৱ নাথৰ ৰিপৰ্ট প্ৰতিদিন টাইম